Hello everyone, welcome to part 4 of our Sikkim vlog. এইডোখৰ হৈছে প্ৰথম জেগা য'ত আমি ফাৰ্ষ্টে গৈছিলোঁ। এইটো এটা ৱাটাৰফল হয়, নামটো বানজাক্ৰি ৱাটাৰফল। আৰু আমাৰ ড্ৰাইভাৰজনে কোৱা মতে এইটোৱে ডাঙৰ ৱাটাৰফল হয় বোলে গেংটকৰ। আমি সেইদিনা ৰাতিপুৱা ওলাওঁতে মানে গাড়ী ড্ৰাইভাৰজনক কৈ দিছিলোঁ যে চবতকৈ ধুনীয়া জেগাটোলৈ লৈ যাওক ফাৰ্ষ্টে, পিছত আমি কিছুমান জেগালৈ নগ'লেও হ'ব এনেকৈ বুলি। তেতিয়া আমাক এইটো জেগাই চবতকৈ ভাল বুলি লৈ গৈছিলে আৰু তাতে আমি চালোঁগৈ। সঁচাকৈ ৱাটাৰফলটো বহুত ধুনীয়া হয় আৰু তাতে এইবিলাক ভুটীয়া আৰু নেপালী ড্ৰেছবিলাক পিন্ধিব পাৰি। তাতে গৈ মই আৰু জিচানে ড্ৰেছ পিন্ধিলোঁ, আমাই নিপিন্ধিলে। আৰু বেলেগ কালাৰত একো মানে তিনিটাৰ মিলোৱাকৈ নাছিলেই, সেইটো কাৰণে ৰেড কালাৰেই ল'লোঁ আৰু তাতে খোৱা বোৱা ব্যৱস্থাও পূৰা ধুনীয়াকৈ আছে আৰু তাত সুন্দৰকৈ ব্যৱস্থা আছে, কেফে আছে, ৰেষ্টুৰেণ্ট আছে এনেকৈ। আৰু এডোখৰ জেগাত মানে ধুনীয়াকৈ একেবাৰে লেক বনোৱা আছে, ৱাটাৰফলটোৰ আগত মানে এক্টিভিটি কৰাৰো কিছুমান মানে সুবিধা আছে। এইবোৰ কৰিব ছিংগলকৈ গ'লে সেইবিলাক কৰিবলৈ সুবিধা হয়, অকণমানি বেবী থাকিলে আচলতে এইবোৰ কৰিবলৈ দিগদাৰ। বাকী কিন্তু সৰু ল'ৰা ছোৱালী লৈ যাব পৰা প্লেচ হয় জেগাটো। আমাৰ গৈ তালৈ খুবেই ভাল লাগিলে। আপোনালোকে কেতিয়াবা গৈছে নেকি মোক জনাব। আজিলৈ ইমানেই, থেংক ইউ।